নিউজ এটি অসমৰ সমুদ্ৰ দৰ্শকক দিবলৈ লৈছো এটা বিগ ব্ৰেকিং নিউজ। পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰিলে বিধৱা উত্তৰিত পৰিয়ালৰ লোকে। কিয় কাৰ্যালয় উত্তপ্ত কৰিলে সাধাৰণ দুখীয়া জনসাধাৰণে? কিয় চকু ৰঙা কৰিছে বিধৱা বিশেষভাৱে সক্ষম মহিলাসকলে? চাওক আমাৰ নিউজ এটি অসমৰ সম্পূৰ্ণ প্ৰতিবেদন। নগৰপাৰা ভখুৰা দিয়াত পঞ্চায়ত কাৰ্যালয়ত অৰুণোদয় আঁচনিক লৈ উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা বিধৱা বিশেষভাৱে সক্ষম আৰু দৰিদ্ৰ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। হিতাধিকাৰী বাছনিৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত লোকে। বাছনি কমিটিত থকা সদস্য আৰু পঞ্চায়তৰ একাংশ বিষয়া কৰ্মচাৰীয়ে এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ক্ষুব্ধ ৰাইজে ভখুৰাদিয়া ৰংকেশ্বৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি কাৰ্যালয়ৰ চৌহদতে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ। ইফালে অৰুণোদয় আঁচনিত সংঘটিত হোৱা দুৰ্নীতি সম্পৰ্কে অভিযোগ দিবলৈ অহা ৰাইজে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিছে পঞ্চায়তৰ সচিব ৰশ্মি বৰুৱাৰ বাবে। দিনৰ 2 বজাতহে কাৰ্যালয়ত উপস্থিত হৈ সচিবগৰাকী। ফলত অধিক ক্ষোভিত হৈ পৰে ৰাইজ। শীঘ্ৰে প্ৰকাশিত তালিকাত সংঘটিত হোৱা দুৰ্নীতি অনিয়মৰ তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বঞ্চিত দৰিদ্ৰ ৰাইজে। নিউজ টেক্স ৰিপৰ্ট, নিউজ 18 অসম। একটা মানুষ আজকে বিধবা, তার নেই প্রভাব নাই, 10 বছর দেহে অনুরোধে আসুনি পা, সেই মানুষটার নাম আজকে বঞ্চিত দিচ্ছে। তার কারণ কি? চামচা কেনা, দালাল কেনা, তার দালাল দেখবো, চামচা দেখবো, বাল কেলা আমরা চাই না ডাঙ্গর যাও, ঠিক আছে? আমরা চাই না আঙ্গর যাও, আঙ্গর শরীরে রক্ত আমরা চাই না। আমরা ছোট একটা চাই না। গরিব দুঃখিত মানুষের তোমরা দিয়ে তোমরা রাইজে সন্তুষ্ট থাও। তোমরা গরিব দুঃখিত মাইরা যারা চাকরিয়াল তাদের দাও, পয়সা আছে না, খালি পয়সা ছিল না, মৃত্যুর কথা অল্প মনে করো, সারাদিন মাটির কথা অল্প মনে করো। যিবিলাক অৰুণোদয় কমিটিখন বনাই দিছিলে আমাৰ জিপিত, এই অৰুণোদয় কমিটিত যিবিলাকে বেনিফিচিয়াৰী নাম দিছিল, মেক্সিমাম বেনিফিচিয়াৰী ইয়াতে যিবিলাক পোৱাৰ যোগ্য সেই মানুহখিনিৰ ৰিজেক্ট বুলি আহিছে, আৰু যিখিনি মানুহ মানে ইলিজিবল নহয় সেই মানুহখিনিৰ একচেপ্ট বুলি আহিছে। ক'বলৈ গ'লে ইয়াতে যিবিলাক কমিটিখন বনাই দিছিল এই কমিটিৰ মানুহৰ আত্মীয় বা চিনাকি এনেকুৱা মানুহৰে একচেপ্ট বুলি আহিছে, কিন্তু বাকী যিবিলাক ইলিজিবল মানুহ এইখিনি মানুহৰ ৰিজেক্ট কোনে কৰিলে এইটোৰ আমি তদন্ত বিচাৰিছো। আমি ভিডিঅ' তথা আমি আমাৰ ডিচি মহোদয়লৈ অনুৰোধ জনাইছো, এই যিবিলাক মানুহ হয় এতিয়ালৈকে মানে ৰিজেক্ট হৈ আছে এই মানুহখিনিক একচেপ্ট বুলি কৰিব লাগে। লগতে যিবিলাক এই ইলিজিবল দেখাই আছে, যিবিলাক যোগ্য নহয় সেই মানুহখিনিৰ নামখিনি কৰ্তন কৰিব লাগে। এতিয়া লিষ্টখন প্ৰস্তুত কৰিছে, আমি জনামতে গাঁৱৰ পৰা ডাটাখিনি আপোনাৰ যোনটো কমিটি আছে কমিটিয়ে বনাই দিছে, কিন্তু কমিটিয়ে বনাই দিয়াৰ পিছত এই হেৰিখিনি ৰিজেক্ট কোনে কৰিলে সেইটোহে আমাৰ কথা। নহয়, কমিটিয়ে দিয়া ধৰণে লিষ্টখন আছে, কিন্তু তাতে ৰিজেক্ট কেনেকৈ আহিল? যিখিনি ইলিজিবল হয় সেইখিনি ৰিজেক্ট কেনেকৈ আহিল? বাকী যিখিনি আপোনাৰ 21 বছৰীয়া, 22 বছৰীয়া, 25 বছৰীয়া ছোৱালী এইবিলাকৰ ইলিজিবল একচেপ্ট বুলি আহিছে, বাকীখিনি ৰিজেক্ট আহিছে। এতিয়া বিচাৰিছো যে এই লিষ্টখন আপোনালোকে কেঞ্চেল কৰিব লাগে, সম্পূৰ্ণ লিষ্টখনে কেঞ্চেল কৰি নতুনকৈ লিষ্ট প্ৰস্তুত কৰিব লাগে।